আজি এই গেমন দলংখন আপোনালোকৰ ভিডিঅ' দেখাইছে যেহেতু এই গেমন দলংখন আজি মাজতে ভাগি পৰিলে যেহেতু এখন ডাম্পাৰ কাৰণে যেনে তেনে প্ৰাণ ৰক্ষা হৈছে গধুৰ যান বাহন ইয়াত চলাচল বন্ধ কৰিব লাগিছিল পাতলীয়া গাড়ী যাব লাগিছিল তেতিয়া এই দুৰ্ঘটনা নহয় যেহেতু এই দলংখন অসমৰ বাইপাছ মানে যেহেতু যোৰহাটৰ পৰা আহে তিনচুকীয়া ডিব্ৰুগড় ডিগবৈ এনেকুৱা যেতিয়া গাড়ী অহা যোৱা কৰে মেইন এই দলংখনৰ যেতিয়া মাজতে ভাগি পৰিছে কিন্তু সকলোৱে অসুবিধা হৈ গৈছে চৰকাৰে আৰু প্ৰশাসনে এই বস্তুটো গুৰুত্ব দিব লাগিছিল যেহেতু এই দলংখন বহুত গুৰুত্বপূৰ্ণ দলং কিন্তু গুৰুত্বপূৰ্ণ দলংখনৰ গুৰুত্ব নিদি আমাৰ টুল গেটৰ পইচা লৈছে ক'তো যাব নোৱাৰে প্ৰত্যেকত টুল গেট লৈছে কিন্তু এই দলংখনৰ গুৰুত্ব দিব লাগিছিল কিন্তু গুৰুত্ব নিদি কি হৈছে বস্তুৰ দাম বঢ়াইছে পেট্ৰল ডিজেলৰ দাম বঢ়াইছে সেইখিনিত চকু দিছে কিন্তু এই দলংখনৰ ওপৰত গুৰুত্ব দিব লাগিছিল কিয় গুৰুত্ব নিদিল গধুৰ যান বাহন যে বন্ধ কৰিব লাগিছিল কিন্তু বন্ধ নকৰাৰ দুখত আজি এই দলংখন দুৰ্ভাগ্যজনক সকলোৰে অসুবিধা হৈ গৈছে সেইকাৰণে আমি এতিয়া জনাব বিচাৰিছোঁ অসম চৰকাৰক জনাব বিচাৰিছোঁ প্ৰশাসনক জনাব বিচাৰিছোঁ যাতে দলংখন অতি সোনকালে মেৰামতি কৰি দিবলৈ ৰাইজৰ চলাচল কৰা যাতে সুবিধা হৈ পৰে।